আপুনিও এটিএম কাৰ্ড ব্যৱহাৰ কৰে নেকি? যদি কৰে, এটিএমৰ পৰা টকা উলিয়াওঁতে সাৱধান। এটিএমত ঘটিছে সাংঘাতিক ঘটনা। এটিএমৰ পৰা টকা উলিয়াওঁতে দুষ্কৃতিকাৰীয়ে কেতিয়া আপোনাৰ এটিএম কাৰ্ড সলনি কৰি দিব আপুনি গমেই নাপাব। দুষ্কৃতিকাৰীয়ে আপোনাৰ এটিএম কাৰ্ড ব্যৱহাৰ কৰি আপোনাৰ বেংকৰ সকলো টকা আত্মসাৎ কৰিব পাৰে। এইসকল দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাত আৰক্ষী বিফল। গতিকে আপুনি নিজেই সাৱধান হ'ব লাগিব। গতিকে আপুনি এটিএমৰ পৰা টকা ওলোৱাৰ সময়ত আপোনাৰ পিছফালে কাকো থিয় হৈ থাকিবলৈ নিদিব। এটিএমৰ নিয়মসমূহ মানি চলিব। টকা উলিওৱাৰ সময়ত এটিএমৰ ভিতৰত কেৱল এজন মানুহে থাকিব পাৰে। এজনৰ ট্ৰেঞ্জেকশ্যন সম্পূৰ্ণ হোৱাৰ পাছতহে আন এজনে প্ৰৱেশ কৰিব। এটিএমৰ পৰা টকা উলিয়াবলৈ গৈ বিপদত পৰা ভুক্তভোগী এজনৰ মুখেৰে শুনোৱা হওক। মই ৰঙিয়া জ্যোতিনগৰত থাকোঁ। মই এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিলোঁ। 31 তাৰিখ ডিচেম্বৰৰ 31 তাৰিখে মই 11টা বজাত ৰঙিয়া তিনিআলিৰ এটিএমত পইচা ওলাব যাওঁ। তাতে পইচা নাপাই আমাৰ ৰেলৰে ডিভিজন অফিচত থকা এটিএমৰ পৰা এটিএমলৈ যাওঁ। তাতে প্ৰথম মই 8,000 টকা বাহিৰ কৰোঁ আৰু পিছত আৰু এবাৰ মাৰোঁ। 8,000 টকাৰ কাৰণে সেইবাৰ মোৰ পইচাটো নোলোৱাৰ পিছত সেই সময়তে মোৰ পিছত এজন মানুহ আছিল, তেওঁ এটিএমখন ভৰাই দিছিল। তেওঁৰো পইচা নোলাল। তেওঁ ক'লে পইচা নাই বোধহয়। তেতিয়া তেওঁ ক'লে এটা কাম কৰক, আপুনি একাউণ্টত মনি একাউণ্ট মাৰক। মিনি একাউণ্ট মাৰোঁতে মোৰ শ্লিপখন ওলাওঁতে মই শ্লিপখন মাটিত পৰি গ'ল। পৰি যোৱাত মই শ্লিপখন উঠোৱাৰ পিছতে মোক সি এটিএমখন হাতত ধৰাই দিয়ে। মই এটিএমখন লৈ মোৰ এটিএমৰ কভাৰত ভৰাই দি মই শ্লিপখন চাই মই ঘৰত আহি গ'লোঁ। ঘৰত আহি যাই মই একো কৰা নাই, এনেই আছোঁ। ৰাতি 8:30-9টা বজাত মই টোল ফ্ৰী নাম্বাৰত, ষ্টেট বেংকৰ টোল ফ্ৰী নাম্বাৰত মই জনাওঁতে তেখেতসকলে আপোনালোকৰ যদি পইচা কাটা গৈছে তেনেহ'লে একাউণ্টত সোমাই যাব, কোনো চিন্তা কৰিব লগা নাই। এইখিনি কথা বতৰা পাতি মই ৰাতি আৰু শুলোঁ। পিছদিনা 1 তাৰিখে মই ৰাতিপুৱা 9:30-9:30 মই ঘৰতে আছোঁ। ঘৰৰ পৰা বাহিৰত যোৱা নাই। তাৰপিছত দুপৰীয়া ভাত খাই মই চাওঁচোন মোৰ মোবাইলত মোৰ পইচাটো যে সোমাইছেনে নাই চাওঁ। মোবাইলৰ মেছেজত চাওঁতে দেখা পালোঁ মোৰ আৰু 1,000 টকা কাটা আছে, উঠোৱা আছে। তাৰপিছত মই মোৰ জোঁৱাইক কথাটো ক'লোঁ। জোঁৱাই ক'লে আপুনি আপোনাৰ এটিএমখন চেক কৰক। উঠি যাই মই এটিএমখন ওলাই আনি চাওঁ যে এটিএমখন মোৰ নহয়, কোনোবা অন্য এজন অতুল কলিতা। তেতিয়া জোঁৱাই ক'লে দেউতা আপোনাৰ এইটো হৈছে, এটিএমখন গুম কৰিছে, আপুনি থানাত গ'লক। তাৰপিছত মই জোঁৱাই আৰু মোৰ ছোৱালী থানাত গ'লোঁ। থানাত যাই থানাৰ লগত আলোচনা কৰিলোঁ। আলোচনা কৰি থানাই ক'লে আপোনালোকে প্ৰথমে এটিএমখন বন্ধ কৰক। তাৰপৰা এইটো টোল ফ্ৰী নাম্বাৰত ফোন কৰি এটিএমখন বন্ধ কৰালোঁ। বন্ধ কৰাৰ পিছত তেওঁলোকে ক'লে যে আপোনালোকে আজি যিবিলাক কাগজ পত্ৰ আছে এই টোল ফ্ৰী নাম্বাৰত যে মেছেজ হৈছে তাৰে নাম্বাৰো দিব লাগিব, সেইবিলাকো লিখি দিব আৰু এটিএমখন ফটোষ্টেট কৰি দিব আৰু বেংকৰ একাউণ্টটো আপ টু ডেট যে কৰিব তাৰেও এটা কপি ফটোষ্টেট কৰি দিব আৰু যিকেইটা পইচা আপোনাৰ উঠাই দিছে সেইকেইটাত মানে ৰাউণ্ড কৰি দাগি দিব। এতিয়া তাৰপিছত আমি আলোচনা কৰি বেংকলৈ গ'লোঁ। বেংকত বহীটো আপ টু ডেট কৰিলোঁ। আপ টু ডেট কৰাত দেখিলোঁ যে মোৰ 2 দিনত 31 তাৰিখ আৰু 1 তাৰিখৰ ভিতৰত মোৰ 8 বাৰ পইচা ওলাইছে। ৰঙিয়া ষ্টেচনৰ এটিএমৰ পৰা 4 বাৰ ওলাইছে 8,000 কৰি আৰু পিছদিনা 1 তাৰিখে আমাৰ কোৰ্টৰ কাষত যিটো এটিএম আছে তাতে 4 বাৰ ওলাইছে 10,000 কৰি 3 বাৰ আৰু 1,000 কৰি 1 বাৰ।
কিন্তু বাকীকেইটা মেছেজ মোৰ অহা নাই। সেই মেছেজটোৱে 1000ৰ মেছেজটোৱে খালি আহিছে। মই মোবাইলত চাওঁতে 1000ৰ মেছেজটোৱে পাইছোঁ। তাৰপিছত গধূলি এৰি যায়, পিছদিনা আমি দৰখাস্তখন লিখি এইবিলাক কাগজ পত্ৰ ফটোষ্টেট কৰি আমি থানালৈকে গ'লোঁ। থানাত সেইখন জমা দিলোঁ। সিহঁতে আকৌ ক'লে যে বেংকত যায় ATMখন আপুনি এই কৰক, নতুনকৈ ATMৰ কাগজ হেৰি দিয়ক। দি মেলি ঘৰত আহি গধূলি ঘৰত আহি এপ্লিকেশ্যন লেখালোঁ। লেখাই কাগজবিলাক ফটোষ্টেট কৰি পিছদিনা 2 তাৰিখে আমি থানাত জমা দি আহিছোঁ। আজি 6 তাৰিখ পৰিল। মই ৰঙিয়াত থানাত কাগজ পত্ৰ জমা দিয়াৰ পাছত আজিলৈকে থানাৰ পৰা মই কোনো সঠিক উত্তৰ পোৱা নাই। মোৰ পইচাটো কোনে নিলে, কি ধৰণে নিলে আৰু কেনেকৈ হেৰি কৰিলে অন্যায় কৰিলে, সেইটো মই থানাৰ পৰা কোনো উত্তৰ পোৱা নাই। আৰু পইচাটো পাম নে নাপাম সেইটোও মই জনা নাই। সেয়েহে মই অসমবাসী ৰাইজক অনুৰোধ কৰোঁ, ৰাইজে যাতে ATMত পইচা ওলাব যাওঁতে ATMত কাৰ্ড ভৰোৱাৰ আগতে ওচৰে পাছৰে কোনো মানুহ আছে নেকি চাই ল'ব, চাই লৈ ভৰাব। মই যেনেকৈ এটা দুৰ্ভোগত ভুগিছোঁ, সেনেকুৱা যাতে বাকী অসমৰ অন্য ৰাইজ ভুক্তভোগী নহয়, এয়ে মোৰ ৰাইজলৈ অনুৰোধ। 2 দিনত মোৰ একাউণ্টৰ পৰা 63,000 টকা উলিয়াই লৈ যায়। সেয়েহে পুলিচ প্ৰশাসন আৰু বেংকক মই অনুৰোধ জনাওঁ যে মোৰ দৰে ভুক্তভোগী আৰু অন্য মানুহ যাতে নহয়, সেয়েহে দুচক্ৰৰ পৰা হাত সাৰিবৰ কাৰণে প্ৰশাসনে ব্যৱস্থা